নমস্কাৰ মই বিশ্বজিৎ গগৈ আপোনালোকক স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰ পেজটোলৈ আৰু আছামিজ ইভেণ্ট ফুড ইউটিউব চেনেললৈ। আপোনালোকে যোৱা খণ্ডত দেখিছিলে এখন বিয়া, যিখন বিয়াত আমি অসমীয়া পাকঘৰে পেণ্ডেল পোনপ্ৰথমবাৰৰ বাবে নিজে বনাইছিলোঁ আৰু সেই অনুষ্ঠানৰ বাবে এয়া আহি পাইছোঁহি মই গৃহস্থৰ ঘৰ হাজিকাচি। আৰু এয়া পেণ্ডেলৰ মূল গেটখন, মানে যিটো অনুষ্ঠান চাই আছে সেই অনুষ্ঠানটো হৈছে এঙেৰা হোলাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন সন্দিকৈদেৱৰ ঘৰত। ইয়াত আমি পেণ্ডেলৰ পৰা খাদ্য ৰন্ধনৰ পৰা চাফাই কৰ্মচাৰীৰ পৰা কফি মেচিনলৈকে সকলোখিনি আমি গৈছোঁ। কেনেকুৱা লাগিছে ফাইনেল টাচ? বুজানে তইতো শুই থাকিলে। আমি 6টা বজাতহে গৈছোঁ, 6টা বজাত গৈছোঁ, সেইকাৰণে এখন পিন্ধি আছোঁ মই, চকু ফুলি আছে। খাদ্যগৃহৰ ভিতৰলৈ আহি দেখিলোঁ যুৱক যুৱতীসকলে ইতিমধ্যে সামগ্ৰীসমূহ সাজু কৰি ৰাখিছে। প্ৰাৰম্ভিক কাম কাজ কি কি বেনা এইখন কি হ'ল? ষ্টিলখন অঁ পাইছেনে কাম কৰিব। আৰু ৰান্ধনি গৃহত আহি দেখিলোঁ এয়া ৰান্ধনীসকলে খাদ্য ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। এয়া সুস্বাদু ছাগলী মাংস, কালাৰ চক কি ধুনীয়া চামনি বহি আছে ছাগলী মাংসখিনিত। আৰু আজিৰ খাদ্য ৰন্ধনত বিশেষ কিছুমান খাদ্য আছে, সেয়া দেখুৱাই যাম আপোনালোকক। আৰু এয়া গৰম গৰম তেলত এয়া ৰঙালাও ফ্ৰাই বনাই আছে আৰু অলপ সময়ৰ পাছতে যিহেতু খাদ্য পৰিৱেশন হ'ব। আৰু এয়া তাৰ আগতে যুৱতীসকলক ফটো তুলিবলৈ ভিডিঅ' কৰিবলৈ বুলি আনিছোঁ। যিহেতু এইটো প্ৰথম পেণ্ডেল আমাৰ নিজৰ, সেয়েহে সুন্দৰকৈ বনাব লাগিব ভিডিঅ'। আৰু মই ভিডিঅ' বনোৱাৰ উপৰিও ফটোগ্ৰাফাৰকো কৈ থৈছোঁ এটা সুন্দৰ ভিডিঅ' ড্ৰোন শ্বটৰ সৈতে দিবলৈ। আৰু এয়া যুৱতীসকল সোমাই আহিছে অনুষ্ঠানৰ গৃহৰ মাজলৈ আকৌ। আৰু খন্তেক সময়ৰ পাছতে এয়া খাদ্য পৰিৱেশন যিহেতু আৰম্ভ হ'ব। আৰু ইয়াত আছে কৃষ্ণা প্ৰকৃতি, আনফালে আছে এয়া বৃষ্টি, শিখা, তাৰপিছত আছে বৰষা আছে আৰু আনগৰাকী যুৱতী এয়া ৰিম্পী আৰু এয়া প্ৰণীতা আৰু ৰিঞ্জুমণি। আৰু একেবাৰে শেষত এয়া লাজকৈ কইনা খোজত আহি আছে আমাৰ ৰিণী। আৰু যুৱকসকলো আছে ইয়াত, আৰু যুৱকসকলক ভিডিঅ'ত লৈ অহা বস্তুবোৰ ইয়াত চিজিল কৰি দিয়া ডেক'ৰেশ্যনৰ ৰুমত। আৰু কিবা এটা আধৰুৱা লাগিলে অসমীয়া লগা এটা পৰিৱেশ দিবলৈ এইবাৰ সৰু জাপি কেইটামান ওলমাই দিবলৈ বিচাৰিছোঁ। একেবাৰে শেষত আচলতে হৈ গৈছিলে সম্পূৰ্ণ, কিন্তু ভাবিলোঁ যে জাপিকেইটা ওলমাই দিলে ভাল লাগিব। ইয়াত দলিয়াই আছোঁ ধৰিবই পৰা নাই, সি শেষত গৈ ধৰিলেগৈ। আৰু সেয়া বান্ধি আছোঁ। আলহী ইমান অহা নাই, এতিয়া ঘৰৰ মানুহখিনিহে আছে। অলপ সময়ৰ পিছতে যথেষ্ট আলহী ভিৰ হ'ব, সেয়ে ভাবিছোঁ আগতীয়াকৈ লগাই দিওঁ। অসমীয়া পাকঘৰ যিহেতু নামটোতে অসমীয়া, সেইকাৰণে ভাবিছোঁ অসমীয়া লগা কিবা এটা লগাই দিওঁ। যিহেতু আমি পাচি পল এইবিলাক ব্যৱহাৰ কৰিছোঁৱেই, এইবাৰ ভাবিলোঁ আমি সৰু জাপিকেইটা, যিটো আমাৰ স্বাভিমান, আমাৰ গৌৰৱৰ প্ৰতীক। অসমীয়া পাকঘৰ আজি অনুষ্ঠান লৈ আহিছোঁ আমি নিমনাগৰত। আৰু নিমনাগৰত আমি অসমীয়া পাকঘৰ আজি এটা নতুন কামৰ আৰম্ভণি কৰিছোঁ। তাৰ লগত উপাৰ্জনৰ এটা পথ প্ৰশস্ত হৈছে, মুকলি হৈছে বহুজনৰ। আগতে আপোনালোকে জানিছিলে যে মই অসমীয়া পাকঘৰ কেটাৰিং আৰু ৰন্ধন ছাৰ্ভিচৰ জৰিয়তে বহুত যুৱতীৰ লগতে মই নিজেও ইয়াত স্বাৱলম্বী হৈ আছোঁ। এতিয়া আকৌ আমি এটা নতুন কামৰ আৰম্ভণি কৰিছোঁ। সেই কামটোৰ জৰিয়তে আমি বহুকেইজন যুৱকক সংস্থাপন দিবলৈ সক্ষম হ'ম। এয়া চাওক আমাৰ অসমীয়া পাকঘৰৰ পেণ্ডেল, প্ৰথমটো পেণ্ডেল নিজে বনোৱা প্ৰথমটো পেণ্ডেল। এয়া ডেক'ৰেশ্যন দেখিছে আপোনালোকে অসমীয়া পাকঘৰৰ। আগতেও আমি কৰিছোঁ অসমীয়া পাকঘৰৰ পেণ্ডেল, কিন্তু আমি বেলেগক দিছিলোঁ কৰিবলৈ, কিন্তু টেনশ্যনটো মই ল'বলগীয়া হয়, গালি খাবলগীয়া মই হয়। সেইকাৰণে ভাবিলোঁ যে নিজে কৰোঁ। আৰু এই প্ৰথম পেণ্ডেল আমি কৰিছোঁ সম্পূৰ্ণ নিজা উদ্যোগত অসমীয়া পাকঘৰৰ। আৰু ইয়াত আমি খাদ্য ৰন্ধন পৰিৱেশন আৰু সমগ্ৰ দায়িত্ব লৈছোঁ আমি ইয়াৰ। এয়া পেণ্ডেলটো চাওক, প্ৰথম কৰিছোঁ। আপোনালোকে কেনেকুৱা হৈছে কওক কেনেকুৱা হৈছে। প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছোঁ। এয়া ফ্লাৱাৰ ডেক'ৰেশ্যন কৰা হৈছে। আৰু এয়া কৰিডৰটো চাওক কেনেকৈ আমি সজাবলৈ চেষ্টা কৰিছোঁ।
আৰু এয়া কৰিডৰটো এয়া জাপি দিছোঁ আচলতে অসমীয়া লগা এটা থিম দিব বিচাৰিছোঁ আগফালে আপোনালোকে দেখিলে যে আমি পাচি দিছোঁ এয়া দেখিছে এটা পুৰণি হাত লেম্প এই হাত লেম্পটো আমি ব্যৱহাৰ কৰিছোঁ আৰু এয়া সৰু সৰু জাপি ব্যৱহাৰ কৰিছোঁ এয়া অসমীয়া পাকঘৰৰ বেনাৰখন আমাৰ আৰু আপোনালোকে এয়া দেখিব পেণ্ডেলটোৰ ভিতৰলৈ সোমাই গৈছোঁ আমি এয়া অসমীয়া পাকঘৰৰ যিখন নিয়ন লাইটৰ বেনাৰ এখন নতুনকৈ বনোৱা হৈছে আৰু অসমীয়া পাকঘৰ বৰ্তমান নামটো সলনি কৰা হৈছে অসমীয়া পাকঘৰ আগতে কেটাৰিং ছাৰ্ভিচ আছিলে অকল আৰু এতিয়া অসমীয়া পাকঘৰ কেটাৰ এণ্ড টেন্টছ হ'ব কেটাৰ এণ্ড টেন্টছ তাৰমানে আপোনালোকে টেন্টছো পাব আমাৰ সুন্দৰ সুন্দৰ টেন্টছ পাব আমাৰ নিজা এনেকুৱা নহয় যে আমি কাৰোবাক বেলেগক দি আমি ব্যৱস্থাপনা কৰি ওপৰতে খাম এনেকুৱা নহয় এইবাৰ আমি নিজে সম্পূৰ্ণ নিজা কষ্টত আমি এয়া কৰিছোঁ আৰু এয়া পেণ্ডেলটোৰ ভিতৰ ভাগ আৰু ইয়াৰ ৰিণী আৰু প্ৰণীতাই অতিথিসকলক চাহ আৰু পকৰি যোগান ধৰিছে আজি আহোম সাজত আহিছে যুৱতীসকল আৰু এয়া হৈছে গৃহস্থই অতিথিৰ লগত কথা পাতি আছে আৰু অলপকৈ দুই এজনকৈ অতিথি আহিবলৈ আৰম্ভ কৰিছে তেওঁলোকক চাহ কফিৰ যোগান ধৰা হৈছে আৰু এয়া পলকেইটা সুন্দৰভাৱে লগোৱা হৈছে মাজত লাইট ভৰাই আপোনালোকে কেনেকুৱা হৈছে এবাৰ জনাওকচোন পেণ্ডেলটো কেনেকুৱা লাগিছে আৰু ৰাতিৰ দৃশ্যটো চাবলৈ নাপাহৰিব ৰাতি কেনেকুৱা লাগে সম্পূৰ্ণ বেলেগ হৈ যাব ৰাতি ডেক'ৰেশ্যন কৰি শেষে হোৱা নাই মানে ডেক'ৰেশ্যন যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ আমি এই দুখন চাইকেল লগাব লৈছোঁ আমি চাইকেলকেইখন আচলতে লাইট লগাব লাগিছিলে কিন্তু লাইটটো কিবা প্ৰব্লেম হৈছে সেয়ে ভাবি দিছোঁ নাই চাইকেলকেইখনে লগাই থৈ দিওঁ পিছত লাইট আহিলে আমি লগাই দিম নহয় এয়া হৈছে পকৰি এয়া হৈছে প্ৰণীতা এয়া হৈছে ৰিণী আৰু এইবাৰ ইতিমধ্যে খাদ্য পৰিৱেশনো আৰম্ভ হৈছে আৰু এয়া অতিথিসকলে খাদ্য গ্ৰহণ কৰি আছে আৰু তাৰ মাজতে এগৰাকী বিশেষ আহিলে আৰু গৃহস্থৰ নিজৰ পৰামৰ্শত আচলতে তেওঁলোকে খাবলৈ বুলি দিছে আৰু এয়া তেওঁক খাদ্য পৰিৱেশন কৰি আছে ক'ত ঘৰ আপোনাৰ নাহৰ হাবি খাই লওক নানি এই চকীত বহক একো নহয় বহক আৰু আজি অসমীয়া পাকঘৰৰ ৰান্ধনিয়েনো কি বনাইছে চাওঁ এয়া নেমু আৰু চালাডসমূহ সজাই থোৱা হৈছে এয়া পদিনা চাটনি এয়া গাজৰ এয়া পাপৰ বাদাম আৰু এয়া বেঙেনা ফ্ৰাই আৰু এয়া হৈছে কচু মাছৰ মাথা এয়া হৈছে সৰু আলুগুটি ভজা আৰু এয়া হৈছে আমাৰ চিখা আৰু চিখাই দি আছে এয়া ভাত আৰু এয়া ধুনীয়া হাঁহি মাৰি চিখাই এয়া দি আছে গৰম গৰম ভাত আৰু এয়া হৈছে প্ৰকৃতিয়ে দি আছে এয়া আমাৰ অসমীয়াৰ আৱেগ অসমীয়াই ভাল পোৱা ঔটেঙা দাইল ডাঠকৈ আৰু এয়া হৈছে কৃষ্ণাই এয়া দি আছে এয়া দাংবডি ফ্ৰেঞ্চ বিন গাজৰৰ ভাজি আৰু এয়া হৈছে ৰিণজুমনিয়ে এয়া দি আছে পালেং শাকৰ লগত পনীৰ সম্পূৰ্ণ ট্ৰেডিশ্যনেল ষ্টাইলত বনোৱা হৈছে আৰু এয়া হৈছে বৃষ্টিয়ে দি আছে এয়া মাছ চিলি ফিছ হয় আৰু এয়া বৰষাই দি আছে এয়া হাঁহি মাৰি তাই মানে লাজতে একদম অৱস্থাই বেয়া
Tapi saya sana ke leno. apa mana? Saya sana ke leno. Saya di bola aja kan di base. Kalau dia di mana? Itu jengkol ke ini mana dia? Saya itu kong lagi sih lah. Saya satu di. অৱশেষত এয়া বৰষাই এয়া দি আছে কুকুৰা মাংস শুকানকৈ ভজা আৰু এইফালে ৰিম্পীয়ে এয়া দি আছে ছাগলী মাংস খাহী ছাগলী ভালকে হয় আৰু এইবাৰ খাদ্যগৃহত অতিথিৰ ভিৰ হ'বলৈ ধৰিছে এয়া ঘৰৰ মানুহ আৰু অতিথিসকলে এয়া খাদ্য গ্ৰহণ কৰিবলৈ আহিছে আৰু অতিথিসকলে যিসকলে খাই গৈছে তেওঁলোকে খাদ্য খুব ভাল হৈছে বুলি জনাইছে আৰু এয়া যুৱতীসকলে খাদ্য পৰিৱেশন কৰি আছে বুঢ়ী ফিল নহয় সঁচাকৈ বুঢ়ী হৈছা তুমি এতিয়া কৈছা চিকেনটো টান হ'ল বুলি সেয়াই আকৌ বুঢ়ী হোৱা লক্ষণ সেয়া আজি সোমবাৰ চাগে ন না আজি সোমবাৰ নহয় ইহঁতৰ বয়স আহিছে মানে ব্ৰত ৰখা বয়স পৰিছে ব্ৰত ৰাখিবলৈ বয়স পৰিছে দুইজনী ভাগ এইজনীয়ে ঠিক আছে আৰু এইবাৰ আপোনালোকে এই টাইম লেপছ ভিডিঅ'টো উপভোগ কৰক এয়া আমাৰ ইমৰান হাছমি কিহৰ কাৰণে বিখ্যাত अरे कहना क्या चाहते हो আৰু এয়া ৰাতি লাইটসমূহ জ্বলি উঠিছে পেণ্ডেলৰ যি টুনি লাইটসমূহ আৰু ডেক'ৰেশ্যন লাইটসমূহ আৰু ইয়াত অতিথিসকলে ফটো তুলিবলৈ লৈছে আৰু আপোনালোকে জনাওক কেনেকুৱা লাগিছে নিশাৰ পৰিৱেশটো যেন আকাশত তৰাহে জ্বলি আছে সেনেকুৱা অনুভৱ হৈছে আৰু দূৰত সেয়া আমাৰ নিয়ন লাইটৰ যি বেনাৰখন জিলিকি আছে
এতিয়াহে ভাল আহিছে অথনিতকৈ। আৰু এইবাৰ খাবলৈ লৈছোঁ বুলি নাভাবিব, এইবাৰ এইখন থালি সজাই লৈছোঁ। ইয়াত আছে ভাত, ঔটেঙা দি দাইল, এয়া পালেং পনীৰ, চালাড, ৰঙালাও ফ্ৰাই, এয়া ৰাতিৰ বিশেষ মুগা লেটা, এয়া ছাগলী মাংস, সৰু আলুগুটি ভজা, এয়া পাপৰ, এয়া চাটনি, এয়া চিলি ফিছ আৰু এয়া কুকুৰা মাংস ভজা গোটাকৈ। আৰু থালখন সজাইছোঁ আৰু এনেকৈ। দাই নাহে কি কৈছে? এইজনী চুলিখিনি একদম চাইনিজ ছোৱালী চুলি নিচিনা লৈছে। চাইনিজ যে হেৰিবিলাক যে থাকে। ফটকা ফুটি উঠিছে, মানে গম পাইছেই নহয় এয়া দৰা আহিব হৈছে আৰু তাৰ আগত অহা লোকসকলে এয়া ফটকা ফুটাইছে। আৰু এয়া দৰাৰ ৰভাতলিত আহি বহিলেহি। দৰা শিমলুগুৰিৰ হয় আৰু এইবাৰ দৰাঘৰীয়া লোকে এয়া খাদ্য গ্ৰহণ কৰিবলৈ আহিছে আৰু খাদ্য খাই ভাল পাইছে বুলি জনাইছে তেওঁলোকে। আৰু এয়া নিশা প্ৰায় 2 বাজিবৰ হ'ল, আমাৰো যাবলৈ হ'ল। আৰু এয়া কফিঅলা আমাৰ, তেওঁ জুপুকীয়া আছে একেলেঠাৰে টোপনি খতি। আৰু এয়া যুৱক যুৱতীসকল মোৰ বাবে ৰৈ আছে, যিহেতু ময়ে থ'বগৈ লাগিব আৰু এজনা শুইয়ে পৰিলে। আৰু এয়া যুৱতীসকলক থৈ এয়া পাই গ'লোহি আকৌ। কালি অনুষ্ঠান নামিলোঁ 3 বজাত আৰু এতিয়া পুৱা 9 বাজিছে। আকৌ আহিলোঁ। নিমাওমা পৰিৱেশ, ৰভাত কোনো নাই। বিয়া হোৱাৰ পিছত এনেকুৱাই হয় পৰিৱেশটো। ইমান সুন্দৰকৈ বনোৱা পেণ্ডেলটো এতিয়া ভাঙি পেলাব লাগিব, উকা হৈ পৰিব হয়তো। কিন্তু সেয়া চাওকচোন, ইমান ধুনীয়া পেণ্ডেল দিলোঁ, কিন্তু সেইডোখৰ দেখিছে কি কৰিলে। এয়াই আমাৰ মানুহবিলাক, নেভাবে যে কোনোবাই কষ্ট কৰিছে, বচাই হেৰি কৰোঁচোন, বাহিৰতে পেলাওঁগৈ। আমাৰ সামৰিছে আৰু পিছফালে এয়া খাদ্যগৃহটো ভাঙিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে ল'ৰাসকল আহিলে, নিজৰ নিজৰ কাম কৰি আছে। যিহেতু কাইলৈ আকৌ আমাৰ অনুষ্ঠান আছে 2টা। কাইলৈ যিহেতু 2টা অনুষ্ঠান আছে, সেয়েহে এতিয়া শুই থাকিলে নহ'ব। কালি কি হ'ল, নাহিলা যে ভাত খাবলৈ? কিবা এটাও নাহিলা যে? অকল হেৰি আহিছিলে, আমাৰ কমেহে আহিছিলে। কিবা এটাহে আহিলে অকল। আৰু এইবাৰ বস্তু বাহানি সামৰি এয়া যাবলৈ ওলাইছোঁ নিজেই। আৰু এনেকৈ এটা অনুষ্ঠানৰ সফল সমাপ্তি ঘটিল। আপোনালোককো যদি এনেকুৱা পেণ্ডেল আৰু আমাৰ সেৱা লাগে তেন্তে 9101211229 নম্বৰত কল কৰিব। ধন্যবাদ। এনেকৈ ছাপোৰ্ট